মাহৰ চতুৰ্থটি সোমবাৰে মাহঁতৰ লগত মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ ওলাইছোঁ। হানিমাইনা আজি কিমান ফূৰ্তি, আমুক যে ৰাস্তাটো বুজাই বুজাই আহিছে, তাইৰ কিমান কথা কিমান উত্তৰ দিম, তাই যে ইমান কটকী হৈছে। ৰাস্তাত বলবমৰ গাড়ীবিলাক পাইছোঁ, দুটামান ল'ৰাই টোপনিয়াই আহিছে। ভোমোৰাগুৰি ব্ৰিজ পাওঁতে এই গছ গছনিখিনি ইমান ধুনীয়া লাগিছে নহয়, সেউজীয়া সেউজীয়া। আহি মন্দিৰ পালোহি, দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ একদম পূৰা আহি আছে। এই ভাগ হ'ল মহামৃত্যুঞ্জয় বাবাৰ মন্দিৰৰ শিৱলিংগ ভাগ। 126 ফুট ওখ শিৱলিংগ, পৃথিৱীৰ ভিতৰতেই ওখ শিৱলিংগ। আমি আহি পেলাই চাকি বন্তি জ্বলাই সেৱা ল'লোঁ আৰু মেইন মন্দিৰত সেৱা কৰিবলৈ লাইনত থিয় হৈছোঁ। অলপ ঢেলেকাও কৰিছে, ৰ'দো দিছে। আহি ভিতৰ পালোহি, ভিতৰ পাই আৰু শৰাই প্ৰসাদখিনি গমাই মানে মূৰতেই লৈছে থালিখন। আৰু আহি সেৱা ল'লোঁ, পজ্জল খালোঁ, তিলক লগালোঁ, লগাই শৰাই উচৰ্গা কৰি মেলি আৰু এতিয়া প্ৰসাদ খাবলৈ আহিছোঁ। প্ৰসাদ খালোঁ, বাহিৰত ভোগ বিতৰণ কৰি আছিলে, ভোগো খাই ল'লোঁ। ইমান ধুনীয়া লাগিছে নহয়। আৰু লং ভিডিঅ'ও আহি আছে অতি সোনকালে। আৰু আজিৰ ভিডিঅ'টো কেনে পালে জনাব। যদি এই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই।